হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু এইফালে আজি দেখিছে ন, মই মৰ্ণিং 5টাতে ওলাইছোঁ আজি গোলাঘাট যাবলৈ। কি কাৰণে গৈ আছোঁ সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। যিহেতু অকণমান ৰাতিপুৱাৰ পৰিৱেশ, এইফালে দেখিছে মিষ্টাৰ গৈছে আমাক তিনিচুকীয়া ট্ৰেইনত উঠাই দিব, আৰু চুমি গৈছে মোৰ লগত। চুমি আৰু মই যাম একচুৱেলি। আৰু কি কাৰণে গৈছোঁ এইটো আপোনালোকে চাই থাকক ভিডিঅ'টো। ৰাতিপুৱাৰ পৰিৱেশ যিহেতু মই ভাবিলোঁ অকণমান আপোনালোকক দেখাম। এইফালে আমাৰ ঘৰৰ আগফালৰ পৰিৱেশটো যেনেকৈ ধুনীয়া তেনেকৈ ঠাণ্ডাও বহুত বেছি হ'লেও, আৰু এইফালে আমি আহি পাই গ'লোঁ তিনিচুকীয়া ষ্টেচন। যিহেতু মিষ্টাৰে টিকেট কাটি দিব, আৰু আগৰ পৰা মই সৰুৰ পৰা এনেকৈ অকলে ট্ৰেভেল নকৰোঁৱেই। হয়তো মা যায়, নহ'লে এনেকৈ মিষ্টাৰতো বিয়াৰ পাছত যায়েই বাৰু লগত। অকলে তেনেকৈ যোৱা নহয়, কিন্তু আজি মোৰ ইম্পৰ্টেণ্ট আছে সেইবুলি মই চুমিক লৈয়ে ওলাই গ'লোঁ আৰু যাবলৈ। যিহেতু মিষ্টাৰ যাব নোৱাৰে, আৰু কাম থাকে, বেটাৰো এক্সাম চলি আছে যিহেতু, সেইকাৰণে চুমি আৰু ময়ে যাব লগা হৈছে। আৰু পাপা আৰু মাহী গৈছে, তাতে আছে, তো তাতে গৈ তেওঁলোককো লগ পোৱা হৈ যাব। আৰু এইফালে দেখিছে চুমি ঠাণ্ডাত কেনেকুৱাই হৈছে, আৰু মোক অকণমান এতিয়া ঠিকেই লাগিছে বাৰু, কেলৈ কি অকণমান ৰ'দটো ওলাইছে ন, ট্ৰেইনটো অহা বুলি আমি ৰখি আছোঁ। আৰু তাকে ভাবিলোঁ ৰখি মানে ভাগৰ লাগিলে ন ট্ৰেইনটো আহি থাকোঁতে। এইফালে মিষ্টাৰ গ'লে অলপ এটা শ্ল' ম'শ্যন ভিডিঅ' এটা বনাই দিম, তো এইফালে শ্ল' ম'শ্যন ভিডিঅ' এটা ল'লোঁ। আৰু ইমান ভাল নহ'ল, যিহেতু হেৰি হৈ গ'ল, অলপ আন্ধাৰ হৈ গ'ল, সেইটো কাৰণে একো নাই বাৰু, হ'লেও ভালেই লাগিলে। মই কিবা এটা ইয়াত এড কৰি মই আপলোড কৰি দিব পাৰিম ন, সেইটো কাৰণে লৈ ল'লোঁ আৰু যেনে তেনেকৈ। আৰু এইফালে দেখিছে ন, মোৰ মানে চবতকৈ মেইন প্ৰব্লেম, মই নেইল পেইণ্ট ঘৰত মানে এইবিলাক কৰিবলৈ মোক মানে বহুত বৰ লাগে। আৰু যিহেতু এক্সটেনশ্যন কৰাও, নহ'লে কেতিয়াবা জেল পলিচ কৰাও, সেইবিলাক একো কৰোৱাই নাই। তাকে আৰু ট্ৰেইনতে এইবিলাক মানে ৰিমুভাৰ এটা লৈ এনেকৈ নেইল পেইণ্ট এৰাইছোঁ। ভোক লাগি গ'ল, আৰু ৰাতিপুৱা যিহেতু সোনকালে ওলোৱা, একো খোৱা নাই, চাহো খোৱা নাই মই, ৰাতিপুৱা খাবলৈ মন নাযায় ইমান সোনকালে। আৰু এইফালে চানপাপৰি লৈ আহিছিলোঁ আমি, তো চুমিক ক'লোঁ খুলি মেলি অকণমান খোৱা বুলি, তো চুমি ক'লে আপুনি খাই লওক বুলি ক'লে, সেইটো কাৰণে মই প্ৰথমে খাই লৈছোঁ। আৰু আমি দুটা এনেকৈয়ে মানে চানপাপৰি লৈ ভগাই খালোঁ, যিহেতু অকণমান লাইট কিবা এটা। ট্ৰেইনৰ ন কিবা খাব মন নাযায়, ট্ৰেইনত মোক ভাল নালাগে, নাজানো কিয়। আপোনালোকে খাই নি ট্ৰেইনৰ জনাবচোন, মোক একদম ভাল নালাগে। আৰু এইফালে দেখিছে না, আমাৰ লগত আংকাল আণ্টি আছিলে, দুগৰাকী আণ্টি আছিলে, আংকাল এজন আছিলে, তো তাহাঁতৰ লগতো আমি ধুনীয়াকৈ কথা চথা পাতি এনেকৈ ফূৰ্তি কৰি গৈ আছিলোঁ। আৰু তো এইফালে দেখিছে ন, খাব নোৱাৰিলোঁ গোটেইখিনি, যিহেতু অলপ খালোঁ, আৰু বেছি মিঠাটোও ভাল নালাগে ন। এইফালে আৰু অকণমান আমি দুটা খাই ল'লোঁ। আৰু এইফালে এতিয়া নেইল পেইণ্ট লগাম, যিহেতু নেইল পেইণ্ট লগোৱা আছিলে সেইটো ৰিমুভ কৰিলোঁ। আৰু এইফালে নেইল পেইণ্টটো মই ধুনীয়াকৈ লগাই লৈছোঁ, যিহেতু মৰিয়নি পাইছিলোঁ আমি, আৰু মৰিয়নি ট্ৰেইনটো অকণমান ৰখিছিলে, তো উপায় নাই আৰু এনেকৈয়ে কৰিব লাগিব। আধা লগালোঁ, চুমিয়ে লগাই দিলে বাকীখিনি। আৰু এইফালে আমি আহি পাই গ'লোঁ ফৰকাটিং জাংচন, যিহেতু ইয়াতে নামো আমি আহিলে। আৰু এইফালে অকণমান ইয়াতে ভাবিলোঁ 10:15 মানত আমি পাই গ'লোঁ, ৰাতিপুৱা যিহেতু 6:30 মানত ট্ৰেইন আছিলে। তো আমি আহি পাই ভাবিলোঁ কি কৰিম, এটা দুটামান ৰীলো বনালোঁ ইয়াতে। আৰু যিহেতু ৱেডাৰটো দেখিছে আপোনালোকে, খুব মজা। চ' যি কি নহওক, এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। আৰু এইফালে দেখিছে মেজিকত উঠি ল'লোঁ চুমি মই, আৰু এতিয়া আমি গোলাঘাট টাউনলৈ যাম ডাইৰেক্ট। আৰু আপোনালোকে চাগে ভাবি আছে মই গৈছোঁ ক'ত, অকণমান ৰখিব আপোনালোকে গম পাব। আৰু এইফালে আমি আহি পাই গ'লোঁ গোলাঘাট টাউন। আৰু এইফালে এখন দোকানত সোমাইছোঁ মই, যিহেতু মই আপোনালোকে ভাবি আছে চাগে ক'ত আহিছোঁ, সেইটো কাৰণে কৈ দিওঁ। গোলাঘাটত মোৰ ভণ্টি এজনী আছে, যিহেতু বিয়া হৈছে গোলাঘাট মেলামৰাত, তাইৰে বেবী এজনী হ'ল, তো তাইৰ কাৰণে এইফালে দেখিছে কাপোৰ চাপোৰ লৈ ল'লোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম, মেডিকেলত যাব লাগিব, যিহেতু মেডিকেলতে আছে তাহাঁতি। এইফালে টুকটুকি এখন লৈ আমি দুইজনী মেডিকেললৈ বুলি ইয়াৰ পৰা ওলাই গ'লোঁ কাপোৰ চাপোৰ লৈ। আৰু গৈ থাকোঁতে এইফালে দেখিছে ন, টুকটুকিতে ভাইটি এজন বহি আছিলে, অলপ ভয় কৰি আছিলে, চ' অকণমান হহুৱাই দিলোঁ, আৰু তাহাঁতকো ভাল লাগে আৰু এনেকৈ। আৰু এইফালে আমি আহি পাই গ'লোঁ ডাইৰেক্ট মেডিকেলটোত। নামটো মই পাহৰি গ'লোঁ দেই, আপোনালোকে যদি গোলাঘাটৰ পৰা কোনোবাই চাই আছে জনাবচোন, মেডিকেলটোৰ নামটো কি আছিলে। চিভিলৰ ওচৰত আছিলে নে চিভিলে হয়, ইমান এটা মনত নাই বাৰু, এদিন থাকিলোঁ যিহেতু। আৰু সেইফালে আমাৰ ভনী জোঁৱাই বেগটো লৈ আগুৱাই গৈছে। আৰু চ' আমি ডাইৰেক্ট আহি এইফালে সোমালোঁ। আৰু এতিয়া ভণ্টিৰ ডাইৰেক্ট ৰিয়েকশ্যনটো চাম, মানে মই চুমিক ক'লোঁ কেমেৰাটো অফ নকৰিবা, ডাইৰেক্ট মানে যাম আৰু ভণ্টিৰ ৰিয়েকশ্যনটো চাম, মানে সি কেনেকুৱা ৰিয়েক্ট কৰে। চ' আপোনালোকেও চাই থাকক। আৰু ভণ্টি মানে মোৰ নিজৰ ভণ্টি, একেবাৰে নিজৰ ভণ্টি। আপোনালোকে হয়তো কিছুমান জানে, কিছুমানে হয়তো নাজানে মোৰ নিজৰ ভণ্টি এজনীও আছে বুলি। চ' এইফালে সোমাই গৈছোঁ। আৰু
সো তাকে আপোনালোকে চাই সো এইফালে ভণ্টি তাই স্মাইলটো চাব দেই আপোনালোকে এইটো পুৰা ফূৰ্তি মানে তাই আৰু মুখখন চাই লওক এইজনী মোৰ ভণ্টি আৰু এইফালে তাই টিকলিটো ইমান কিউট মৰম লগা হৈ আছে সো আপোনালোকে মৰম দিব আশীৰ্বাদ দিব আমাৰ বেবিটোক আৰু ভণ্টিকো আশীৰ্বাদ কৰিব আৰু এইফালে আমাৰ জোৱাই ভনী জোৱাই আৰু এইফালে মাহী পাপা আছে দেখাম বাৰু আপোনালোকক আৰু এইফালে যেহেতু ভাল লাগে আৰু নিজৰ ভণ্টিৰ বেবি ন কিবা এটা বেলেগে মানে এটা অনুভৱ হয় আৰু সেইটো কাৰণে মই হাতটো এনেকৈ ধৰি আছোঁ মানে খুব ভাল লাগিছে আৰু এইকেইদিন আগতেও মই দাদাৰো বেবি হ'ল আমাৰ আপোনালোকক ভিডিঅ'ত দিছিলোঁ আপোনালোকে ইমান মৰম দিলে ভিডিঅ'টোত সেইটো কাৰণে বহুত বহুত থেংক ইউ আপোনালোকক আৰু বেবিটোক আশীৰ্বাদ কৰিব বুলি ইমানেই আপোনালোকক বিচাৰিলোঁ আৰু এইফালে পাপা আৰু এইফালে মাহী আছে আৰু সেইটোৱে আৰু পৰিয়ালৰ লগত এনেকৈ ইমান এটা ব্লগ দিয়া নহয় বাৰু আপোনালোকে চাব যদি জনাবচোন মোক মই ফেমিলি ব্লগ ইমান নকৰোঁ ক'ৰবাত ওলাই গ'লেহে কৰোঁ চ' এনেকুৱা আৰু এইটো মানে মই মোমেণ্টটো মানে কেপচাৰ কৰি থৈছোঁ যিহেতু বেবিটো ডাঙৰ হ'লে চাব পাৰিব আৰু এইফালে মই ধৰি লৈছোঁ অকণমান যিহেতু শিৱাংশু সৰু আছিলে তেতিয়া এনেকৈ ধৰিছিলোঁ এতিয়া অলপ ভয় লাগে আৰু মানে ইয়াৰো 6 বছৰ হৈ গ'ল ন শিৱাংশুৰ তো দিন হ'ল এনেকৈ সেইটো কাৰণে সৰু বাচ্ছা এনেকৈ ধৰিবলৈ ভয়ো লাগে অলপ হ'লেও আৰু মৰমত এনেকৈ ধৰি লৈছোঁ মই চাইছে শুয়ে আছে মই যেতিয়াৰ পৰা আহিলোঁ শুই একদম মানে আমনি নকৰে আৰু তাৰপাছত এইফালে চাইছে ন আপোনালোকে আৰু এনেকৈ আমি অলপ দেৰি ইয়াতে সময় কটালোঁ আৰু ইয়াৰ পাছত আমি এইফালে যিহেতু খোৱা নাছিলোঁ একো খানা চানা তো সেইটো কাৰণে ভাবিলোঁ ভাত খাই ল'ম হোটেল এটা আছিলে ওচৰতে তাতে গৈ খানা খালোঁ আৰু এইফালে আহি ভাইটি এজন আছিলে যিহেতু মানে ওচৰতে আৰু ভণ্টিৰ ওচৰতে এজনী আছিলে মানে পেচেণ্ট এজনী আছিলে তাৰে বেবী ত' সি তাঁতি লিখে তো যিহেতু জানেই মোৰো মিষ্টাৰ তাঁতি লিখে তো অলপ বণ্ডিং এটা হৈ গ'ল আৰু কথা পাতিলোঁ আৰু ফোনটো দেখিছে ন মোৰ মাহীৰ ফোন কিমান কিউট মানে অলপ কেনেকুৱা টাইপ লাগিছে ফোনটো চাবলৈ কমেণ্ট কৰিবচোন আপোনালোকে মানে ইয়াৰ হেৰিটো অলপ বেলেগ আৰু মোক ভাল লাগিলে মানে কিউট লাগিলে সেইটো কাৰণে অলপ কেপচাৰ কৰিলোঁ আৰু এইফালে তাক ঠাণ্ডা লাগিছে যিহেতু ভাবিলোঁ গৰম কাপোৰ পিন্ধাই দিওঁ তো এইফালে কাপোৰ পিন্ধাই দিছোঁ আৰু আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ আপোনালোকক আজিৰ ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিলোঁ আৰু লাইক এটা কৰিব যদি ভাল লাগিলে আৰু আজিলৈ আহোঁ ইমানতে বাই বাই সোনকালে লগ পাম নেক্সট এটি ব্লগত আপোনালোকে মৰম দি থাকিব বুলি আশা কৰিলোঁ